নমস্কাৰ জয় অসম মই বিকাশ অসম মোৰ লগত আছে বিজ্ঞান অসম নমস্কাৰ বিৰাচিত অসম তেখেত হ'ল কামৰূপ জিলা সমিতিৰ যুটীয়া সাংগঠনিক সচিব এটা বিষয়লৈ ৰাইজৰ ওচৰলৈ আহিব বিচাৰিছোঁ বিৰাট ইণ্টাৰেষ্টিং মেটাৰটো আৰু মেটাৰটো যদিও ইণ্টাৰেষ্টিং কিন্তু ভাল এটা কাৰণে লাগিছে যে বিহাৰী সম্প্ৰদায়ৰ আমাৰ অসমত থকা যিসকল ব্যক্তি সেই ব্যক্তিসকলে যে আমাৰ প্ৰতি যিটো আস্থা বিশ্বাস বিলাচিত অসমৰ মজিয়াখনক যে কোনোবাই ইমান এটা সততাৰে বিশ্বাসৰে আঁকোৱালি লৈছে সেইটো কাৰণে ভাল লাগিছে গতিকে কথাটো ৰাইজক অৱগত কৰাৰ আগত জানিব বিচাৰিছোঁ যদি ফেচবুক লাইভটো কোনোবাই প্ৰত্যক্ষ কৰি আছে তেতিয়াহ'লে এবাৰ জনাই দিব কোনোবা এজন বা দুজনে কমেণ্ট কৰি দিলে মেটাৰটো ভেৰি ইণ্টাৰেষ্টিং এটা মেটাৰ আৰু মেটাৰটো জনা দৰকাৰ আৰু অসম পুলিচ প্ৰশাসন তথা অসমৰ শিক্ষা বিভাগৰ বৰমূৰীয়াসকলক যিসকলে টেট বা এই ডিপাৰ্টমেণ্টটো চাই আছে বা যিসকলে শিক্ষা বিভাগৰ লগত জড়িত হৈছে ডিপাৰ্টমেণ্ট অফ এডুকেশ্যন DHE বা এলিমেণ্টাৰী এডুকেশ্যন সেই ডিপাৰ্টমেণ্টৰ বৰমূৰীয়াসকলক এটা প্ৰশ্ন আছে আৰু এই অভিযোগটো আহিছে এজন বিহাৰী সম্প্ৰদায়ৰ ব্যক্তিৰ পৰা অসমত বসবাস কৰা জন্মসূত্ৰে অসমতে থকা এজন বিহাৰী ব্যক্তিৰ পৰা আহিছে আৰু সেই বিহাৰী ব্যক্তিজনৰ অভিযোগটো হ'ল নিজৰ ককায়েকৰ ওপৰত গতিকে অসমৰ শিক্ষামন্ত্ৰী মাননীয় ৰণোজ পেগু ডাঙৰীয়ালৈ প্ৰশ্নটো থাকিব আচ্ছা নিশ্চয় নিশ্চয় লাইভ চলি আছে ন জয় অসম এটা কথাটো হ'ল অশোক যাদৱ ধেমাজি চিমেণ্ট চাপৰি তেখেতে অভিযোগ এটা দিছে অভিযোগটো সঁচাকৈ বাৰু ইয়াৰ যিটো সত্যতা শুনিলে বেয়াই লাগিব কিন্তু মেটাৰো তামাম ইণ্টাৰেষ্টিং মেটাৰ অশোক যাদৱ আৰু তেওঁৰ ককায়েকৰ নাম হ'ল আকাশ যাদৱ দুইজন ককায়েক ভাই অশোক যাদৱ আৰু আকাশ যাদৱ আকাশ যাদৱ বুলি কোৱা ব্যক্তিজনে আপোনাৰ ধেমাজি চিমেণ্ট চাপৰি অশোক যাদৱৰ নামত 10 বছৰৰ আগতেই অশোক যাদৱৰ নামত আকাশ যাদৱ নামৰ ব্যক্তিজনে তেওঁৰ নামত আপোনাৰ ইণ্টাৰভিউ দি বৰ্তমান সময়ত টেটৰ টিচাৰ হৈ আছে বুলি এটা অভিযোগ আহিছে আমাৰ অভিযোগ আহিছে যে মই গম নোপোৱাকৈ মোৰ অজ্ঞাতে মোৰ দাদাই মোৰ নামত ইণ্টাৰভিউ দি বৰ্তমান টেটৰ টিচাৰ হৈ আছে আৰু সি চাকৰি কৰিছে য'ত মোৰ ৰেজিষ্ট্ৰেশ্যন মোৰ ডেট অফ বাৰ্থ ব্যৱহাৰ কৰি সি চাকৰি কৰি থকাৰ কাৰণে মই এতিয়া ক'ৰবাত চাকৰি এপ্লাই কৰিবৰ কাৰণে দিগদাৰ হৈছে গতিকে তেনেকুৱা এটা অবজেকশ্যন বা কমপ্লেইন আমালৈ অলপ সময় আগত আহিছে আৰু এটা ৰিটাৰ্ণ তেওঁক কৈছে যে এটা ৰিটাৰ্ণ আপুনি এটা অভিযোগ আমালৈ দিয়ক মানে মানুহ কিমান বেছি বদমাছ হ'ব পাৰে যে ভায়েকৰ নামত ককায়েকে ইণ্টাৰভিউ দিছে ভায়েকে গম নাপায় আৰু চাকৰি কৰি বিগত 10 বছৰৰ পৰা ভায়েকৰ নামত চাকৰি কৰি খাই আছে এতিয়া ভায়েকে যেতিয়া ইণ্টাৰভিউ দিব হৈছে ক'ৰবাত বা চাকৰি কাৰণে যাব লাগে একে নামত এতিয়া একে নামতে একে ডেট অফ বাৰ্থ এইফালে নামো একে চব মানে গোটেই কনফিউজ খেলি মেলি এই বিহাৰী সম্প্ৰদায় যে আপোনাৰ অশোক যাদৱ বুলি কোৱা ধেমাজি যিজন আমাৰ ব্যক্তি তেখেতে যে বিলাচিত অসমৰ ওপৰত এইখিনি যে আস্থা ৰাখিছে ই এটা খুব সঁচাকৈ মানে শুভ লক্ষণ মই তেওঁক কৈছোঁ যে ইতিমধ্যে মানে বিভিন্ন দল সংগঠন এই বিষয়টোৰ ওপৰত মাত পাতিবলৈ যায় বা তেওঁলোকে আগবাঢ়ে তেতিয়া কি অভিযোগ মতে আকাশ যাদৱে টকা পইচা দি পেলাই হেনো মেনেজ কৰি ৰাখে তেওঁ কৈছে এতিয়া যে মোক দাদাই এই বিষয়টোত মানে আকাশ যাদৱে মোক এই বিষয়টোত মাত মাতিলেই পুলিচক দিয়ে মাত মাতিলেই মানে থানাত মোক তলব কৰায় বা বিভিন্ন প্ৰকাৰে তাক ভয় ভাবুকি দিয়ে নিজৰ ককাই ভায়েকৰ মাজত খেলি মেলিটো এতিয়া অশোক যাদৱৰ কমপ্লেইনটো আহিলে বিলাচিত অসমলৈ আৰু ধেমাজি বিলাচিত অসমক উক্ত কমপ্লেইনটো দিবৰ কাৰণে মই তেখেতক অনুৰোধ জনাইছোঁ আৰু তেখেতৰ যোগাযোগ মই ধেমাজি বিলাচিত অসমৰ লগত কৰাই দিম কিন্তু চাওকচোন বাৰু কেনেকৈ এইটো সম্ভৱ হ'ব পাৰে যে দুইটা ককাই ভায়েকে গম নোপোৱাকৈ ককায়েকে ভায়েকৰ নামত তেওঁৰ নামত আপোনাৰ দেউতাকটো একেই হৈ গ'ল ন দেউতাক অশোক যাদৱ আৰু এইফালে হ'ল আকাশ যাদৱৰ দেউতাক মাকৰ নাম একেই বাকী চব একেই এড্ৰেছ ফেড্ৰেছ চব সকলোবিলাক একেই
পিনক'ড বা ডিষ্ট্ৰিক্ট যিমানবিলাক লোকেল এড্ৰেছ চবকে মাক দেউতাকৰ নামকে কিন্তু এফালে ককায়েকে ভায়েকৰ নামত আপোনাৰ ইণ্টাৰভিউ দি পিনে ভায়েকৰ চাৰ্টিফিকেটবিলাক ব্যৱহাৰ কৰি ভায়েকৰ নামত ৰেজিষ্ট্ৰেশ্যন কৰি গোটেই মানে ভায়েকৰ পৰা চাকৰিটো খাই দিছে মানে এতিয়া ভায়েকৰ কমপ্লেইন যে দাদাই মোক নোকোৱাকে মই গম নোপোৱাকে মোৰ অজ্ঞাতে মোৰ নামত চাকৰি কৰি আছে গতিকে অসমৰ অভিযোগটো মতে অসমৰ মাননীয় শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়া আৰু প্ৰশাসনক ধেমাজি প্ৰশাসনক এই বিষয়টোৰ ওপৰত অলপমান গুৰুত্ব দিবৰ কাৰণে আমি বীৰ ৰাজনীতি অসমৰ তৰফৰ পৰা বিনম্ৰ অনুৰোধ জনালোঁ যি টেটৰ যিগৰাকী টিচাৰ আকাশ যাদৱ নামৰ ব্যক্তিগৰাকীয়ে অশোক যাদৱৰ নামত চাকৰি কৰি আছে গতিকে এই ভায়েকে আমালৈ যিটো কমপ্লেইন দিছে এই কমপ্লেইনৰ ওপৰত বেছ কৰি আমি আশা কৰিছোঁ বীৰ ৰাজনীতি অসমে মানে স্পেচিয়েলি ধেমাজি আমাৰ যাদৱ দা আছে আমাৰ ধেমাজি যাদৱ দাহঁত আছে যাদৱ দাই বিষয়টো চাব বুলি মই যাদৱ দাক অৱগতো কৰিম বিষয়টো কিন্তু কথাটো হ'ল এনেকুৱা ধৰণৰ যে কিটো লেভেলত মানে মানুহে মানুহৰ ওপৰত অত্যাচাৰ চলাব পাৰে আগ্ৰাসন চলাব পাৰে কিটো লেভেলত এটা মানুহৰ ওপৰত অনিয়ম হ'ব পাৰে গতিকে এটাই অনুৰোধ এনেকুৱা ধৰণৰ যিকোনো ধৰণৰ ঘটনা পৰিঘটনা যিবিলাকত কেতিয়াও কোনো কাৰণত অসম পুলিচ প্ৰশাসনেই হওক বা এনেকুৱা প্ৰশাসনিক ব্যৱস্থাই য'ত ন্যায় প্ৰাপ্তি নকৰে সি যিকোনো ধৰণৰ সম্প্ৰদায়ৰ ব্যক্তি হ'ব পাৰে সি বিহাৰী হ'ব পাৰে বঙালী হ'ব পাৰে মাৰোৱাৰী হ'ব পাৰে আমিতো ন্যায় প্ৰদানৰ ক্ষেত্ৰতো বীৰ ৰাজনীতি অসমে মানে এটা গতিত কাম কৰি আহিছোঁ গতিকে উক্ত অশোক যাদৱ নামৰ ব্যক্তিজনক ন্যায় প্ৰাপ্তিৰ ক্ষেত্ৰত বীৰ ৰাজনীতি অসমে সহায় কৰিব কেতিয়াও কোনো কাৰণত অশোক যাদৱৰ চাকৰি বা অশোক যাদৱৰ চাৰ্টিফিকেট লৈ আকাশ যাদৱে কেতিয়াও কোনো কাৰণত চাকৰি কৰিব নোৱাৰিব গতিকে আকাশ যাদৱে নিজৰ চাৰ্টিফিকেটত থকা মাৰ্কছ কম নিজৰ চাৰ্টিফিকেট থকা কিবা গাফিলতিৰ কাৰণে যে ভায়েকৰ চাৰ্টিফিকেট লৈ যে চাকৰি কৰিব ই এটা সম্পূৰ্ণকৈ এটা গোকাত মানে কি ক'ম এতিয়া এটা বেয়া অভিযোগ আৰু এইটো কেতিয়াও কোনো কাৰণত হ'ব নালাগে আমাৰ যিটো অভিযোগ হাতলৈ আহিছে আমি বীৰ ৰাজনীতি অসম ধেমাজি জিলা সমিতিৰ বিষয়টো অৱগত কৰিম আৰু আমি অশোক যাদৱক আমি এটা আস্থা দিব বিচাৰিছোঁ যদি সঁচাকৈয়ে আপোনাৰ নামত যদি আপোনাৰ ঘৰৰ ইজন ব্যক্তিয়ে যদি চাকৰি এপ্লাই কৰি আপোনাৰ যদি ভৱিষ্যতৰ দিনবিলাক যদি অন্ধকাৰলৈ নামাব বিচাৰিছে তেতিয়া বীৰ ৰাজনীতি অসমে আপোনাক নিশ্চয়কৈ সহায় কৰিব আৰু সহযোগিতা আগবঢ়াব গতিকে আশা কৰিছোঁ এনেকুৱা ধৰণৰ অনিয়মৰ ক্ষেত্ৰত বীৰ ৰাজনীতি অসমে যি বলিষ্ঠ ভূমিকা লৈ আছে সদায় আহি থকা দিনত লৈ থাকিব ধন্যবাদ জয় অসম